উপাখা ফুকনক হত্যা কৰিলে তেওঁৰ প্ৰেমিকে। উপাখা ফুকনক ঘৰৰ চাদৰ পৰা পেলাই দিলে তেওঁৰ প্ৰেমিকে। হয়, উপাখা ফুকনৰ যিজন প্ৰেমিক আছিল তেওঁ বৰ্তমান অকলশৰীয়া হৈ পৰিল। আৰু কি কাৰণত এনে ঘটনা সংঘটিত কৰিলে এয়া চিন্তনীয় বিষয়। উপাখা ফুকনক কিয় এনেদৰে ইমান নিঃশংসভাৱে এই কাৰ্য কৰাবলৈ বাধ্য হ'ল তেখেতৰ প্ৰেমিক। আৰু তেওঁৰ প্ৰেমিক বৰ্তমান সময়ত অকলশৰীয়া হৈ পৰিল। সেই প্ৰেমিকজন কোন? সেই প্ৰেমিকজনে কিয় এনেধৰণৰ কাম কৰিবলগীয়া হ'ল? কাৰণ চাওক আপোনালোকে, উপাখা ফুকন যথেষ্ট মানসিক অন্তৰ্দ্বন্দ্বত ভুগি আছিল, এই কথাটো মাকেও কৈছে। আৰু বিভিন্ন মিডিয়াতো এই কথাটো ওলাইছে। কাৰণ ভৃগু ফুকন যেতিয়া মন্ত্ৰিত্ব পদত আছিল, যেতিয়া অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট অংশ লৈছিল, সেই সময়ত বহু মানুহৰ সোঁত বৈছিল এইখন ঘৰলৈ, যিখন ঘৰত উপাখা বৰ্তমান সময়ত নাই। এইখন ঘৰ সেইখিনি সময়ত মানুহেৰে পৰিপূৰ্ণ হৈ আছিল। কিন্তু আজি জৰাজীৰ্ণ অৱস্থা। এই ঘৰটোত কোন আহিছে কোন নাই কোনেও চকু দি নাথাকে। কাৰণ ওচৰ চুবুৰীয়াই হওক বা তেখেতৰ দলৰ যিখিনি বিষয়ববীয়া আছিল, যিখিনি অনুৰাগী আছিল, সেই মানুহৰ সোঁত আজি এই ঘৰটোলৈ নবয়। কাৰণ এই কথাখিনি মাকে স্পষ্ট ৰূপত কৈছে যে আমি জাতিটোৰ বাবে, আমি অসমৰ বাবে যিখিনি ছেক্ৰিফাইচ কৰি গ'লোঁ, যিখিনি দি গ'লোঁ, এইখিনি আন কোনেও দিব নোৱাৰে, হয়তো আমিয়েই প্ৰথম। গতিকে এনেধৰণৰ দুৰ্ভোগত ভুগি আছিল এই পৰিয়ালটো। আৰু এই পৰিয়ালটোলৈ কোনে ভাল এটা বতৰা আনিব পাৰিলে হয়? হয়, আনিব পাৰিলে হয় উপাখা ফুকনৰ যদি কোনোবা খুব ভাল বন্ধু থাকিল হয়, অন্তৰংগ, হয়তো উপাখা ফুকনৰ যদি কোনোবা প্ৰেমিক থাকিল হয়। আৰু সেই প্ৰেমিকজনে এই বিপদৰ সময়ত সান্তনা দিব পাৰিলে হয় উপাখা ফুকনক। আৰু উপাখা ফুকনে এনেকুৱা এটা অৱস্থালৈ নগ'ল হয়। কিন্তু উপাখা ফুকনৰ আমি জনাত তেনেধৰণৰ কোনো প্ৰেমিক নাছিল। আৰু প্ৰেমিক নথকাৰ বাবেই এই কথাবোৰ তেওঁ হয়তো মাকৰ বাদে আৰু বেলেগক প্ৰকাশ কৰিবৰ কাৰণে দ্বিতীয়জন ব্যক্তি নাছিল। আৰু এই দ্বিতীয়জন ব্যক্তি নথকাৰ কাৰণে তেওঁৰ অন্তৰত এইবোৰ ক্ষুদ্ৰভাৱে পুঞ্জীভূত হৈ এটা ডাঙৰ মানসিক ৰোগ সৃষ্টি হ'ল। আৰু এই মানসিক ৰোগটো সৃষ্টি হোৱাৰ ফলতেই আজিৰ এই ঘটনাটো। বহুতে সন্দেহ কৰিব পাৰে যে উপাখা ফুকনৰ হয়তো কোনোবা প্ৰেমিক আছিল, উপাখা ফুকনৰ প্ৰেমিকে হয়তো সম্পত্তিৰ লোভত গৈ এনেধৰণৰ কিবা কাম কৰিবলৈ উচতনি জগাইছিল। তেনেধৰণৰ কোনো কথা নাই। উপাখা ফুকনৰ তেনেধৰণৰ প্ৰেমিক নাছিল। আৰু নথকাৰ ফলতেই হয়তো তেখেতে নিজৰ মনৰ কথাখিনি আনৰ আগত প্ৰকাশ কৰিব নোৱাৰিলে। আৰু নোৱাৰাৰ ফলতেই এনেধৰণে তেওঁ নিজক শেষ কৰি দিবলগীয়া হ'ল। কেৱল উপাখা ফুকনৰ আছিল মাক। সেই মাকৰ আগতে বহু কথা ব্যক্ত কৰিছিল। আৰু মাকে কৈছে যে ছোৱালীজনীয়ে আজি বহু দিনৰ পৰাই এনেকৈ মানসিক অন্তৰ্দ্বন্দ্বত ভুগি আছিল। তেওঁ মানসিক নিজৰ ওপৰতে অতিহাৰ্য চলাই আছিল। আৰু অৱশেষত গৈ এয়াই হ'ল। গতিকে আমি এটা কথা নিশ্চিত হৈছোঁ যে কোনো প্ৰেমিক জড়িত নাই উপাখা ফুকনৰ মৃত্যুৰ ক্ষেত্ৰত, কোনো অন্য ব্যক্তি জড়িত নাই উপাখা ফুকনৰ মৃত্যুৰ ক্ষেত্ৰত। তেখেতৰ মানসিক ভাৰসাম্যতা হেৰুৱাই মানসিক অন্তৰ্দ্বন্দ্বত ভুগি থকাৰ কাৰণেই এই ঘৰটোৰ পৰা জঁপিয়াই তেখেতৰ মৃত্যু হৈছে। এই কথাটো স্পষ্ট হৈ পৰিছে তেখেতৰ মাকৰ ভাষ্যৰ পৰা।